নমস্কাৰ 2025 শৈক্ষিক বৰ্ষৰ বাবে সামাৰ কেম্প অনুষ্ঠিত কৰাৰ এক নিৰ্দেশনা শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু 7 দিনীয়াকৈ এই সামাৰ কেম্প অনুষ্ঠিত কৰিব লাগিব কেতিয়াৰ পৰা কেতিয়ালৈ অনুষ্ঠিত কৰিব লাগিব আৰু 7 দিন আমি কি কৰিব লাগিব আজি ভিডিঅ'টোত মই আপোনাক সহজ ভাষাত জনাবলৈ চেষ্টা কৰিম কাইন্ডলি ভিডিঅ'টো হেয়লৈকে চাব চাই থকা অৱস্থাত লাইক আৰু শেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব আপোনালোকে স্ক্ৰিনত নিৰ্দেশনাটি দেখিব পাৰিছে মিছন ডাইৰেক্টৰ ছাৰৰ ফালৰ পৰা আহিছে প্ৰতিখন জিলালৈ আৰু ইয়াৰ বিষয়বস্তুত লিখিছে যে ভাৰতীয় ভাষা সামাৰ কেম্প NEP 2020 আন্ডাৰত ইমপ্লিমেন্ট কৰিবৰ কাৰণে এই পত্ৰটি দিয়া হৈছে বুলি লিখিছে আৰু ইয়াৰ মূলত লিখিছে যে আমি 7 দিন সামাৰ কেম্প অনুষ্ঠিত কৰিব লাগে আৰু প্ৰত্যেক দিনা 4 ঘণ্টাকে সৰ্বমুঠ 28 ঘণ্টাৰ কাৰণে আমি সামাৰ কেম্প অনুষ্ঠিত কৰিব লাগিব আৰু মাল্টিলিংগুৱেল এডুকেশ্যনক প্ৰমোশন কৰাৰ ক্ষেত্ৰত অৰ্থাৎ আমাৰ ভাৰতত বহুকেইটা ভাষা প্ৰচলিত হৈ আছে আমাৰ নিজৰ মাতৃভাষা বা নিজৰ বিদ্যালয়ত প্ৰচলিত ভাষাটিৰ বাদে অইন কিবা এটা ভাষাকো আমি প্ৰমোট কৰিব লাগে বা ছাত্ৰ-ছাত্ৰী আমি শিক্ষক সমাজে সেই ভাষাটোৰ বিষয়ে জানিব লাগে আৰু তাৰ কাৰণে আমাক 7 দিনৰ সময় দিছে বা সামাৰ কেম্প অনুষ্ঠিত কৰিব দিছে লেংগুৱেজ কেম্প অসমত হেতু আমাক দুটা ভাগত কৰিব দিছে জুন মাহত 3 দিন অৰ্থাৎ 3 দিন 4 ঘণ্টাকে 12 ঘণ্টা জুন মাহত আৰু বাকি 4 দিন 4 ঘণ্টাকে সৰ্বমুঠ 16 ঘণ্টা আমি জুলাই মাহটো বন্ধ যাব তাৰ পিছত আগষ্ট মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰিব প্ৰথম হাফত অৰ্থাৎ প্ৰথম 15 দিনৰ ভিতৰত আমি অনুষ্ঠিত কৰিব লাগিব আৰু এই সম্পৰ্কে এক গাইডলাইন সুন্দৰভাৱে প্ৰকাশ কৰি দিছে গাইডলাইনটো কিছু দীঘলীয়া তাৰ মূল কথাখিনি মই আপোনালোকক জনাব চেষ্টা কৰিম গাইডলাইনটি প্ৰায় 6 পৃষ্ঠাৰ হয় কিন্তু তাৰে মূল কথাখিনি যদি মই আপোনালোকক ক'বলৈ যাওঁ তেতিয়া হলে প্ৰথম কথা হ'ল আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ আলোচনা মৰ্মে এটি ভাষা নিৰ্ধাৰণ কৰিব লাগিব ভাৰতীয় ভাষা যোনটো ভাষা আমাৰ বিদ্যালয়ত বা আমাৰ অঞ্চলটোত প্ৰচলিত নহয় তেনে এটা ভাষা আমি আলোচনা মৰ্মে সিলেক্ট কৰিব লাগিব আৰু তাৰ লগতে এজন বা দুজন শিক্ষক আমাৰ ষ্টাফৰ পৰা যদি এভেইলেবল আছে সেই ভাষাৰ লগত পৰিচিত তেনে শিক্ষক আমি সিলেক্ট কৰিব লাগিব বা আমি কমিউনিটি ভলান্টিয়াৰ আমি ব্যৱহাৰ কৰিব পাৰো কমিউনিটিৰ পৰা মানুহ ল'ব পাৰো যোনে সেই ভাষাটোৰ বিষয়ে জানে বা নিয়াৰবাই স্কুলৰ লেংগুৱেজ টিচাৰ যদি আছে ওচৰৰ স্কুলৰ আমি তেনে শিক্ষককো অনুৰোধ কৰি পেলাই ভলান্টিয়াৰ হিচাপে আনিব পাৰো আমাৰ বিদ্যালয়ত যোনে যোনটো ভাষা আমি সিলেক্ট কৰিছো সেই ভাষাটোৰ বিষয়ে পৰিচিত বা সেই ভাষাটোৰ কথা কিছু পৰিমাণে হলো জানে আৰু আমি 7 দিনকেইটা আমি সিলেক্ট কৰিম জুন মাহত 3 দিন কোন 3 দিন আমি জুন মাহত 4 ঘণ্টাকে বা অনুষ্ঠিত কৰিম আৰু আগষ্ট মাহত 4 দিন কোন 4 দিন আমি সামাৰ কেম্প অনুষ্ঠিত কৰিম হেতু আমি সিদ্ধান্ত মৰ্মে ডিসাইড কৰি ল'ব লাগিব আৰু গোটেই প্ৰগ্ৰামটো সমাপ্ত হোৱাৰ পিছত আমাৰ NCERT এটা সাৰ্টিফিকেটৰ ব্যৱস্থা কৰিব মডেল সাৰ্টিফিকেট সেই সাৰ্টিফিকেটটো আমি শিক্ষক বা ছাত্ৰ-ছাত্ৰীসকল যোনে সামাৰ কেম্পত অংশগ্ৰহণ কৰিব সকলোকে দিব লাগিব আৰু এই সামাৰ কেম্প অনুষ্ঠিত কৰা যি খৰচা হ'ব সেই খৰচা আমি ক'ৰ পৰা পাম আমাৰ স্কুলত যি কম্পোজিট স্কুল গ্ৰান্ট যোগান ধৰা হয় বিভাগৰ ফালৰ পৰা সেই কম্পোজিট স্কুল গ্ৰান্টৰ পৰা আমাৰ সামাৰ কেম্পৰ যিখিনি খৰচা হ'ব সেই খৰচাখিনি আমি বহন কৰিব লাগিব আৰু গোটেই প্ৰগ্ৰামটো শেষ হোৱাৰ পিছত ইয়ং লাৰ্নাৰ্ছ সকলে আমাৰ যাতে প্ৰাইড গৌৰৱ অনুভৱ কৰি পেলাই কথা ক'ব পাৰে যে আই লাৰ্নড ওৱান মোৰ ইণ্ডিয়ান লেংগুৱেজ মই আৰু এটা ভাৰতীয় ভাষা শিকিলোঁ এণ্ড ডিস্কভাৰ্ড এ নিউ ইণ্ডিয়া আৰু নতুন এটা ভাৰত মই আৱিষ্কাৰ কৰিব পাৰিলোঁ এইটো যাতে গৌৰৱেৰে ক'ব পাৰে সেই কাৰণে আমি সকলোৱে মিলি পেলাই আমাৰ শিক্ষক বিদ্যালয় এডুকেশ্যন বোৰ্ড আৰু লেংগুৱেজ ইনষ্টিটিউচন কিছু আছে ভাষা বিকাশৰ ইনষ্টিটিউচন তেওঁলোকৰ কালেক্টিভ এফৰ্টছ আমি দিব লাগিব যাতে ছাত্ৰ-ছাত্ৰীসকলে গৌৰৱেৰে 7 দিনৰ সামাৰ কেম্প অনুষ্ঠিত কৰি এই কথাষাৰ ক'ব পাৰে আৰু 7 দিন আমি কি কৰিব লাগিব এটা সাজেষ্টেড সাজেষ্টিভ এটা লিষ্ট দি দিছে তালিকাটো যদি মূল কথাখিনি আপোনালোকক ক'বলৈ যাওঁ তেলে ডে 1ত আমি বেসিক গ্ৰিটিংছ আৰু এক্সপ্ৰেছনছ শিকিব লাগিব অৰ্থাৎ আমি সম্ভাষণ কেনেকৈ জানো আমি যদি নমস্কাৰ কওঁ হেতু ভাষাত নমস্কাৰটো কি বুলি কয় যোনটো ভাষা আমি সিলেক্ট কৰিছো তেনে ধৰণৰ কথাখিনি শিকাব লাগিব এলফাবেট নাম্বাৰছ আৰু সিগনেচাৰ্ছ এই ধৰণৰ বেসিক কথাখিনি প্ৰথম দিনটোত যাব আৰু ইয়াৰ কাৰণে আমি ৰোল প্লে ফ্লেশ কাৰ্ড ট্ৰান্সলেশ্যন অফ ভেৰিয়াছ মোটিভেশ্যনেল এণ্ড পেট্ৰিয়টিক শ্লোগানছ আমি কৰিব পাৰোঁ তাৰপিছত ডে 2ত আমি ভাৰ্চুৱেল চিটি টুৰ কৰিব পাৰোঁ অৰ্থাৎ আমাৰ যেহেতু আমাৰ ভিডিঅ' দেখুৱাই পেলাই আমি অন্য যোনখন ৰাজ্যৰ ভাষা আমি সিলেক্ট কৰিছো সেই ৰাজ্যটোৰ চিটি টুৰ কৰিব পাৰোঁ ৰিয়েল লাইফ কনভাৰচেশ্যন প্ৰেক্টিছ কৰাব পাৰোঁ আমি এভি টুলছ ব্যৱহাৰ কৰিব পাৰোঁ এভি টুলছ মানে অডিঅ' ভিডিঅ' টুলছ অৰ্থাৎ মাত থকা বা ছবি থকা টুলছ যিবিলাক আছে সেইবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু ৰোল প্লে কৰিব পাৰোঁ শ্বপিং কৰিব পাৰোঁ ৰেষ্টুৰেণ্টৰ পৰা ফুড অৰ্ডাৰ দিব পাৰোঁ কেনেকৈ আমি খাদ্য অৰ্ডাৰ দিব হ'লে হেতু ভাষাত কেনেকৈ দিম বাছ ষ্টপত আমি ডাইৰেকশ্যন বা এড্ৰেছ
আমি কেনেকৈ সুধিব পাৰোঁ বা ট্ৰেফিক ৰুলছ আমি কেনেকৈ বুজি পাম শিকি থকা ভাষাটোত বা আমি লোকেল অটো বা বাছ ড্ৰাইভাৰ বা চিভিলিয়ানছৰ লগত সেইখন ৰাজ্যত যদি যাওঁ তেতিয়াহ'লে আমি কেনেদৰে কথা পাতিম সেইখিনি আমি ৰোল প্লে কৰাব পাৰোঁ তাৰপিছত ডে 3ত আৰ্ট মিউজিক ডেন্স পেইণ্টিং এইবিলাক আমি কৰাব পাৰোঁ সেইখন ৰাজ্যৰ ছিং এলং বাই ছিংগিং ভেৰিয়াছ পেট্ৰিয়টিক ছংছ ডিফাৰেণ্ট লেংগুৱেজৰ আৰু আমি কিছুমান তেওঁলোকৰ সেইটো ৰাজ্যৰ যিবিলাক ইউনিক ইনষ্ট্ৰুমেণ্টছ আছে সেইবিলাকৰ বিষয়ে তেওঁলোকক জনাব পাৰোঁ আৰু আমি ডেন্স ষ্টেপছ সেই ৰাজ্যৰ ডেন্স ষ্টেপ যেনেকৈ আমাৰ ৰাজ্যৰ বিহু আছে তেনেকৈ আমি চিলেক্ট কৰা ৰাজ্যটোত যোনটো তেওঁলোকৰ ফেমাছ ডেন্স ষ্টেপ আছে বা লোকেল যি পেইণ্টিং ষ্টাইলছ আছে বা তাৰ যি শিল্পকৰ্ম আছে সেইবিলাকৰ বিষয়ে আমি তেওঁলোকৰ লগত ডিছকাছ কৰিব পাৰোঁ তাৰপিছত আমাৰ চতুৰ্থ দিনাখন আমাৰ যি সেই ৰাজ্যখনৰ লোকেল যি খাদ্য সংস্কৃতি আছে বা তাত আমাৰ চব্জি ফল মূল বা মছলাবিলাকক কি নামেৰে জনা যায় আমাৰ ইয়াত যোনটো হালধি বুলি কয় সেই ৰাজ্যত কি নামেৰে জনা যায় আমাৰ ইয়াত যোনটো আমি বন্ধাকবি বুলি কওঁ সেই ৰাজ্যত সেইটো কি নামেৰে জনা যায় সেইখিনি কথা তেওঁলোকক শিকাব লাগিব বা আলোচনা কৰিব লাগিব আৰু 5 নম্বৰ দিনাখন আমাক কালচাৰেল এপ্ৰিচিয়েশ্যন ডেভেলপমেণ্ট অফ লিসেনিং স্কিলছ তেওঁলোকক শুনিব দিব লাগিব awareness about the local heroes from armed forces freedom fighters তেনে ধৰণৰ লোকেল হিৰোজ সেই জায়গাৰ আমাৰ যেনেকৈ অসমত লাচিত বৰফুকন আছে তেনে ধৰণৰ তেওঁলোকৰ কোন আছে বা তেওঁলোকৰ লোকেল হিৰোৰ বিষয়ে কাহিনীবিলাক বা তেনে ধৰণৰ আলোচনাবিলাক আমি কৰিব লাগিব আৰু তাৰ কাৰণে আমি তেওঁলোকক শ্বৰ্ট ফিল্ম দেখুৱাব পাৰোঁ তেওঁলোকৰ লেংগুৱেজত বা শ্বৰ্ট ষ্টৰি টেলিং আমি কৰিব পাৰোঁ তাৰপিছত ডে 4লৈ আহিছে হিষ্ট্ৰী নলেজ জিঅ'গ্ৰাফি নলেজ দিব লাগিব সেই অঞ্চলত থকা ৰিভাৰ্ছ মাউণ্টেইনছ হিষ্ট্ৰিকেল মনুমেণ্টছ এইবিলাকৰ বিষয়ে আৰু এই ক্ষেত্ৰতো আমি ফিজিকেল মেপছ ব্যৱহাৰ কৰিব পাৰোঁ এটলাছ ব্যৱহাৰ কৰিব পাৰোঁ বা যি আমাৰ অডিঅ' ভিডিঅ' টুলছ আছে ৰিচৰ্চ মেটেৰিয়েলছ আছে সেয়া আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু সপ্তম দিনাখন অৰ্থাৎ অন্তিম দিনাখন মটিভেশ্যন তেওঁলোকক উৎসাহিত কৰিব লাগে আৰু ক্ল'জাৰ কৰিবৰ কাৰণে আমি চিলড্ৰেনৰ দ্বাৰা বা পেৰেণ্টছৰ দ্বাৰা আমি পাৰফৰ্মেঞ্চ কৰাব পাৰোঁ কিছু ধৰণৰ ডেন্স ষ্টেপ হওক বা ছিংগিং হওক বা কিবা স্পীচ ৰাখাই হওক সেইখিনি আমি কৰিব পাৰোঁ আৰু কুইজ অনুষ্ঠিত কৰিব পাৰোঁ সেই ৰাজ্যখনৰ ওপৰত আৰু চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন যোনটো NCERTৰ মডেল চাৰ্টিফিকেট দিব সেই চাৰ্টিফিকেট আমি প্ৰিণ্ট আউট লৈ পেলাই যিখিনি পাৰ্টিচিপেণ্টছ থাকিব ষ্টুডেণ্টছে হওক টিচাৰ্ছে হওক পেৰেণ্টছে হওক তেওঁলোকক আমি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰি পেলাই আমাৰ এই ছামাৰ কেম্প আমি সামৰণি মাৰিব পাৰোঁ গতিকে এক ভাল পদক্ষেপ আমাৰ নিজৰ ভাষাটোৰ বাদে আমাৰ দেশখনত প্ৰচলিত অন্যান্য ভাষাবিলাকৰ বিষয়ে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানে আৰু সেই ভাষাৰ বা সেই ৰাজ্যৰ সংস্কৃতিৰ বিষয়ে জানে আৰু তাৰ কাৰণে আমি এই ছামাৰ কেম্প অনুষ্ঠিত কৰিব লাগে ধন্যবাদ